সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি এই মুহূৰ্তত নৱবৰ্ষৰ পহিলা দিনতে আমি এটা ইতিবাচক বাতৰি আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আজি মই উপস্থিত আছোঁ ধেমাজি জীয়াঢলৰ নদীৰ বক্ষত। বাৰিষা বানে ধোৱা ধেমাজিত এতিয়া সপোন ৰচিছে এজন অসমীয়া চহা কৃষকে। প্ৰায় 50 বিঘা ভূমিত তেখেতে ৰবি শস্যৰ খেতি কৰি ধেমাজি জিলালৈ কৃষি বিপ্লৱ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। বাৰিষা হ'লে পানীৰে উপচি থকা এই জীয়াঢল নদীৰ যি বালিচৰত তেখেতে এতিয়া খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। তেখেতৰ নাম হৈছে গোবিন্দ সোণোৱাল। ধেমাজি গপাক গাঁৱৰ যি উদীয়মান কৃষক গোবিন্দ সোণোৱালে প্ৰায় 2 বছৰৰ পৰা ইয়াত বালিচৰত খেতি কৰি তেখেতে নিজে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে কেইবাজনকো কৰ্ম সংস্থাপন দিয়া পৰিলক্ষিত হৈছে। মই পোনপটীয়াকৈ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিম যে তেখেতে এই বালিচৰত আপুনি দেখা পাব তৰমুজ এতিয়া লমালমে লাগিছে। তৰমুজৰ লগতে তেখেতে বালিচৰৰ যি দাঁতিকাষৰীয়া ঠাইত তেখেতে আলু, ৰঙালাও, বেঙেনা তেনেধৰণৰ বিভিন্ন খেতি কৰি তেখেতে এক আদৰ্শৱান কৃষকৰ উদাহৰণ দাঙি ধৰিছে। মই পোনপটীয়াকৈ গোবিন্দ সোণোৱালৰ ওচৰলৈ চাবলৈ চেষ্টা কৰিম, তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণে তেখেতৰ মনলৈ আছিল এই কথাটো আহিল যে এনেধৰণৰ এডোখৰ বালিচৰত তেখেতে কেনেধৰণে খেতিৰ পৰিকল্পনা প্ৰথমতে কৰিলে। প্ৰথমতে আপোনাক মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ND24লৈ আপোনাক স্বাগতম জনাইছোঁ। কেনেধৰণে আপোনাৰ মনলৈ আহিল খেতি কৰা কথাটো? মোৰতো সৰুৰ পৰাই মানে এইটো মোৰ কল্পনা আছে খেতি মানে আশা কৰিবৰ কাৰণে, আৰু তেনেকুৱা মাটি পোৱা নাছিলোঁ। এতিয়া মই পালোঁ আমাৰ পুৰণা জেগাৰ খেতিবিলাক, সেইটো কাৰণে এতিয়া ইয়াতে কৰিছোঁ আৰু খেতি। হয়, পুৰণা জেগা বুলি ক'লে ইয়াত আগতে মানুহ আছিল? মানুহ আছিলে ইয়াত, আমাৰ গাঁৱৰ ৰাইজে আছিলে মানে গৰু খুটি লৈ তাৰপৰা ইয়াত আহিলে। হয়, আপুনি ইয়াত কি খেতি কৰিছে এতিয়া বৰ্তমান? খেতি তৰমুজ আছে, সৰিয়হ আছে, ৰঙালাও আছে, বেঙেনা আছে, দাংগুটি আছে, ফ্ৰেঞ্চবিন আছে, বিট আছে, গাজৰ আছে, মৰিচা আছে, আৰু কৰিম বুলি ভাবি আছোঁ এতিয়া জিকা লগাম। আপুনি এইসমূহ আচলতে কোন বজাৰলৈ লৈ যায় বা কেনেধৰণে আপুনি এয়া মানে বেলেগলৈ আপুনি ৰপ্তানি কৰে? মানে বেপাৰীও আহে, ইয়াতে আহে, আৰু কিছুমান ধেমাজিত লৈ যাওঁ বেচিবৰ কাৰণে। আৰু আগন্তুক দিনৰ পৰিকল্পনা কিমান, আৰু কিমান মানুহক ইয়াত নিয়োগ কৰি ৰাখিছে আপুনি? এতিয়া মোটামুটি 2-3জনমান মানুহ ৰাখিছোঁ, আৰু এনে কাম কৰা মানুহ নিজেও লাগো, হাজিৰা লগাওঁ। বৰ্তমান আমি দেখিবলৈ পাইছোঁ যিসমূহ বজাৰৰ মূল্য যে সকলোতে আচলতে সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে, কিন্তু শাক পাচলিৰ ক্ষেত্ৰত আপোনালোকে এই যি কৃষক হিচাপে এই য'ত উৎপাদন কৰিছে এই উৎপাদনস্থলীত আপোনালোকৰ কিবা শাক পাচলিৰ দাম আপোনালোকে বৃদ্ধি পাইছে নাই, মানে আপুনি উচিত মূল্য পাইছে নাই ইয়াতে? এতিয়া বজাৰটো ক'বতো নোৱাৰে নহয়, কেতিয়াবা বজাৰ আপোনাৰ ডাউন থাকে, কেতিয়াবা থাকে, মূল্য থাকে। আগতীয়া কৰিলে লাভ বেছি হয় আৰু পাছতীয়া কৰিলে লাভটো কম হয়, এনেকুৱা। হয়, আমি এটা ব্যতিক্ৰমী দেখা পালোঁ নদীৰ বালিত আপুনি তৰমুজ কৰিছে। তৰমুজ খেতি কৰাটো আইডিয়াটো আচলতে ক'ৰ পৰা পালে আপুনি? সেইটো আইডিয়া মানে মই মোৰ লগৰ এজনে কৰিছিলে মানে, কৰা দেখি ময়ো মানে ভাবিলোঁ মই কৰি চাম এইবাৰ, সেইটো কাৰণে প্লানটো ডাঙৰকৈ লৈছোঁ। এবাৰ কেনেকুৱা হৈছে তৰমুজ? এইবাৰতো ভালেই হৈছে। ভালেই হৈছে। যোৱাবাৰ লগাইছিলোঁ, অকণমান লগাইছিলোঁ আপোনাৰ 600মান পুলি, প্ৰায় 60,000 টকা ইনকম হৈছে। এইবাৰ সেইটো কাৰণে প্ৰায় অলপ সৰহকৈ কৰিছোঁ। এইবাৰ কিমান বিঘাত লগাইছে? এইবাৰতো মোটামুটি কিমান মান হ'ব এইখিনি, 5-6 বিঘামান হ'ব নেকি। পানীৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে, যিহেতু এতিয়া পানী জীয়াঢলত পানী নাই, ইয়াতে সম্পূৰ্ণ শুকাই আছে গোটেই জীয়াঢল, এইখিনি আপোনাৰ বালিচৰ হৈছে? বৰিং পুতি লৈছোঁ। এয়া আছিল আদৰ্শৱান খেতিয়ক যি আমাৰ গোবিন্দ সোণোৱাল। বজাৰো আমাৰ পথাৰৰ আমাৰ যি লক্ষ্য, এই লক্ষ্য তেখেতে সম্পূৰ্ণৰূপে ফলপ্ৰসূ কৰা আমাৰ যেন দেখিবলৈ পোৱা গৈছে। আৰু আমি জানিবলৈ চেষ্টা কৰিম, কিছু ইয়াত ব্যক্তি আছে, স্থানীয় ব্যক্তি আছে, তেখেতলোকৰ পৰা আমি কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। এই গপাক গাঁও গোবিন্দ সোণোৱালে এই জীয়াঢল নদীৰ ভূগৰ্ভত এই বালি চাপৰিত তেওঁ যি ধৰণৰ উন্নত মানৰ খেতি কৰিছে, তেওঁ শলাগিব লাগিব। সঁচাকৈ তেওঁ বহুত পৰিশ্ৰমী ব্যক্তি, আৰু তেওঁ আজি যিখিনি কৰিছে আমি চিন্তা কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ কথা। ইয়াতে আগতে গপাক গাঁৱৰ কিছু লোকে বসবাস কৰিছিলে, ইয়াতে গৰু ৰাখিছিলে, ম'হ ৰাখিছিলে, ইয়াতে ঘৰ দুৱাৰ সাজি খেতি কৰিছিলে। আৰু কালৰ কৰ্মত জীয়াঢল নদীৰ খুঁটিটো সদায় গতিপথ সলাই থাকে। যেতিয়া ইয়ালৈ যেতিয়া সুঁতিটো আহিলে, তেতিয়া গপাকবাসী ৰাইজে এই স্থান এৰি যাবলগীয়া হ'ল, আৰু পুনৰ এতিয়া সুঁতিটো চেঞ্জ হৈছে, গতিকে ইয়াত মাটিবোৰ আকৌ ওলাইছে। গতিকে তেওঁ চিন্তা কৰি ইয়াতে তেওঁ যে লোকৰ ঘৰত হাজিৰা নকৰাকৈ, তেওঁ অন্যৰ ওচৰত হাত নপতাকৈ, তেওঁ চৰকাৰৰ ওচৰত হাত নপতাকৈ, তেওঁ ঘৰ দুৱাৰ এৰি যে অন্য ৰাজ্যত ধৰক কেৰেলা, বেংগলোৰ, আমাৰ যিসকল আজি বৰ্তমান আমাৰ যুৱক যুৱতীহঁতে কৰ্ম সংস্থাপন বিচাৰি যায়, তেওঁ সেইবিলাক নকৰি তেওঁ নিজাববীয়াকৈ চিন্তা চৰ্চা কৰি যে এই যে
এটা মৰুভূমি বুলি ক'লেও ভুল নহ'ব। এই মৰুভূমি সদৃশ ইয়াত যে তেওঁ উন্নত মানৰ খেতি কৰিব যি চিন্তা কৰিলে, তেওঁক সঁচাকৈ চেলুট জনাব লাগিব। তেওঁ সঁচাকৈ মানে শলাগিৰ পাত্ৰৰ মানুহ তেওঁ। এয়া আছিল গপাক গাঁৱৰ এজন ব্যক্তি। এনেধৰণে আচলতে গোবিন্দ সোণোৱালে সেউজ বিপ্লৱ গঢ়ি তুলিছে ধেমাজি জীয়াঢলৰ বালিচাপৰিত। এয়া সঁচাই আচলতে শলাগ ল'বলগীয়া কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।